এখন পালসাৰ আপোনাৰ কিমানৰ গাড়ী হয় এখন? 150 পালসাৰ হয়। হয়, আপোনাৰ BS6 BS6 আপোনাৰ এখন আস্কিং প্ৰাইচ কিমান ৰাখিছে? আস্কিং প্ৰাইচ 75 ৰাখিছে। 75। MT আছে, MT খন হাই ডিমাণ্ডিং গাড়ী হয়, Yamaha গাড়ী যিহেতু। এখনৰ আস্কিং প্ৰাইচ কিমান ৰাখিছে আৰু BS কিমান হয়? 1,15,000। BS6 তো ইমান কম দামত গাইজ, ইমান কম দামত এনেকুৱা গাড়ী নাপায় ক'ব গ'লে। ইয়াত ধুনীয়া কণ্ডিশ্যন আছে, ইঞ্জিন চিল ইঞ্জিন আছে, পুৰা চিল ইঞ্জিন আছে, ইমান ধুনীয়া, মানে ইমান কম দামত 1,15,000 ইমান ভাল বাইক নাপায়। কণ্ডিশ্যনটো মই বেয়া দেখা নাই, বহুত ভাল দেখিছোঁ। এতিয়া আপোনালোকে বহুতে মোক স্কুটি বিচাৰি থাকে, তো স্কুটিও আমাৰ ওচৰত আছে, এৰক্স আছে, আপোনাৰ এক্টিভা আছে আৰু এখন প্লেজাৰ আছে। তো প্লেজাৰখনৰ পৰা আৰম্ভ কৰিছোঁ। প্লেজাৰখনৰ দামটো কিমান ৰাখিছে? প্লেজাৰখনৰ 45 ৰাখিছোঁ উইথ পেপাৰ। উইথ পেপাৰ। আৰু এক্টিভাখনৰ? এক্টিভাখনৰ 55 ৰাখিছোঁ উইথ পেপাৰ। আৰু আপোনাৰ এফালে আছে Yamaha এৰক্সখন 1,05,000 দি দিম। 1,05,000 উইথ পেপাৰ। উইথ পেপাৰ। ক্ৰুজ দি দেখাই দিবা এবাৰ। তো তেনেকুৱা ৰাফি কৰা নাই এৰক্সখন, একদম ধুনীয়া কণ্ডিশ্যনত ৰৈছে। আৰু এইফালে আপোনাৰ Yamaha এখন বাইক আছে, এবাৰ চাব পাৰে। Yamaha FZ। Yamaha FZ কিমান চনৰ গাড়ী হয়? 21ৰ গাড়ী। আস্কিং প্ৰাইচ কিমান ৰাখিছে আপুনি? 75 ৰাখিছে। ইমান কম দামত গাড়ী যদি আপোনালোকে মাইলেজৰ কাৰণে FZ ল'ব বিচাৰে, তেনেহ'লে আপোনাৰ বেষ্ট কণ্ডিশ্যনৰ বাইক পাব ইয়াতে। আৰু এতিয়া এইখিনি কৈছোঁ আৰু